আমাৰ মাজলৈ মানৱজ্যোতি পেগু ডাঙৰীয়াৰ সুলেখক সুকবি আমাৰ মাজলৈ আহিছে। মৌ কহুৱাৰ বিননী কাব্যগ্ৰন্থ উন্মোচন। গুৱাহাটীৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটী খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত মানৱজ্যোতি পেগুৰ কাব্যগ্ৰন্থ মৌ কহুৱাৰ বিননী আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে। উন্মোচনী সভাত বিশিষ্ট কবি লেখক নীলিম কুমাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি, কাব্যভূমি সাহিত্য পথাৰ কবি মঞ্চৰ সভাপতি সম্পাদক আৰু বহু নবীন প্ৰবীণ কবি লেখক উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ এক স্মৰণীয় সাহিত্যিক মুহূৰ্তলৈ ৰূপান্তৰিত কৰে। এই সুখৰ ক্ষণত কবি মানৱজ্যোতি পেগুৱে সকলোৰে আশীৰ্বাদ, ভালপোৱা আৰু সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম নিউজ। লুইতপৰীয়া কবি খ্যাত পেগুদেৱৰ গ্ৰন্থ মৌ কহুৱাৰ বিননী। আমাৰ মাজলৈ এনেকুৱা মানৱজ্যোতি পেগু ডাঙৰীয়াৰ দৰে বহুত সুলেখক সুকবি আমাৰ মাজলৈ আহিছে। আজিকালি আমাৰ বিশেষকৈ যুৱক যুৱতীসকল এই গ্ৰন্থমেলাৰ প্ৰতি আকৰ্ষিত হৈছে। তেওঁলোকৰ সৃষ্টিৰাজি আমাৰ হাতত উঠাই দিছে আৰু প্ৰকাশকসকলকো অশেষ ধন্যবাদ। তেওঁলোকেও খুব সুন্দৰভাৱে এই কিতাপখন প্ৰকাশ কৰি আমাৰ হাতলৈ আগুৱাই দিছে। এতিয়া আমাৰ দায়িত্ব হ'ব যে আমি যিমান পাৰোঁ সিমান এই কিতাপখন, এই কবিতাখিনি আমি পঢ়োঁ, কিতাপখন পঢ়োঁ আৰু আমি যিমান পাৰোঁ সিমান দৰ্শকৰ কাষলৈ আমাৰো দায়িত্ব আছে যে এই কিতাপখনক আমি আগুৱাই লৈ যাওঁ। মই বেছি দীঘলীয়া নহওঁ। আমাৰ মানৱজ্যোতি পেগু ডাঙৰীয়াৰ অনাগত দিনবোৰ যাতে সুন্দৰ হওক, তেওঁৰ যি ইচ্ছা, যি কল্পনা এই জগতখনক লৈ তেওঁ আগবাঢ়িছে, সেই কল্পনাত যাতে তেওঁ সদায় সফল হওক, সদায় সুন্দৰ হৈ থাকক তেওঁৰ মন, তেওঁৰ চিন্তা, তেওঁৰ চৰ্চা, তেওঁৰ সকলো কল্পনা। গতিকে পুনৰবাৰ মই আপোনালোক সবকে ধন্যবাদ জ্ঞাপন কৰি, মই তেখেতলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।